যোৰহাট সদৰ থানালৈ অনা হ'ল যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিতৰ্কিত বিষয়া সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱা। ভদ্ৰতাৰ মুখা পিন্ধা এজন বিতৰ্কিত সমীৰণ বৰুৱাক কালি গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। এক গোপন স্থানত আত্মগোপন কৰি থকা অৱস্থাত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সমীৰণ বৰুৱাক। পৰকীয়া প্ৰেমত পৰি নিজৰ পুত্ৰ পত্নীকো নিৰ্যাতন চলাইছিল এইজন ভদ্ৰতাৰ মুখা পিন্ধা সমীৰণ বৰুৱাই। নিজৰ ব্যক্তিগত ড্ৰাইভাৰজনকো ভৰি চেলেকিবলৈ বাধ্য কৰিছিল এইজন ব্যক্তিয়ে। চাহ জনগোষ্ঠীক লৈও তাচ্ছিল্যসূচক মন্তব্য কৰিছিল, যাৰ বাবে সৰব হৈ পৰিছিল চাহ জনগোষ্ঠীৰ দুটাকৈ সংগঠন। সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক ২৪ ঘণ্টাৰ সময় বান্ধি দিছিল চাহ জনগোষ্ঠীৰ দুটাকৈ সংগঠনে। প্ৰথমতে আমি যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰডাঙৰীক ধন্যবাদ দিছোঁ, যিহেতু কেইবামান পূৰ্বে যোৰহাটৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক বিপুল ওৰাঙক তেওঁৰ ব্যক্তিগত গাড়ী ড্ৰাইভাৰ আছিলে, গাড়ী চালক আছিলে, সমীৰণ বৰুৱা নামৰ এজন পাখণ্ডৰ ওচৰত, যিটো পাখণ্ড এটা বিতৰ্কিত নহয়, এটা গুণ্ডাৰূপী, তেখেতে কোটি কোটি টকা যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ পৰা চৰকাৰী বিষয়া হিচাপে কৰ্মৰত কৰি তেওঁ ঘটিছিলে। তাৰপিছত তেওঁ পত্নী আৰু সন্তানক মাৰপিট কৰাৰ গুৰুত্ব অভিযোগ আছে। আমি একমাহ ধৰি ছ'চিয়েল মিডিয়াত পাই আহিছোঁ, নিউজত পাই আহিছোঁ। তাৰপিছত আমি ভাইৰেল হৈছিলে ২২ ডিচেম্বৰ তাৰিখে তেওঁ ব্যক্তিগত গাড়ী চালক বিপুল ওৰাঙক কিদৰে থু চেলেকাইছিলে, তেওঁ ভৰি চেলেকাইছিলে, চাহ জনগোষ্ঠী সমাজখনক লৈ বিভিন্ন অশ্লীল মন্তব্য দিছিলে, গুলীয়াই দিম বুলি ভাবুকি প্ৰদান কৰিছিলে, সৰু জাতি বুলি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছিলে। আমি দেখা পাইছিলোঁ এইটো ২২ তাৰিখে। তাৰপিছতে আমি পণ উঠিছিলোঁ, চাহজন ছাত্ৰ সন্থা পণ লৈছিলোঁ, বিপুল ওৰাং যি পৰ্যন্ত ন্যায় নাপাব আমি চাহজন ছাত্ৰ সন্থা বিপুল ওৰাঙৰ লগত থাকিম। সেই মৰ্মে আমি তিতাবৰ মাধৱপুৰৰ চাহজন ছাত্ৰ সন্থা কৰ্মীসকলে বিপুল ওৰাঙক লৈ কিনি ২৩ ডিচেম্বৰ তাৰিখে সন্ধিয়া আমি যেতিয়া যোৰহাট সদৰ আৰক্ষী থানাত আমি এফআইআৰ দাখিল কৰিলোঁ, তেতিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কথা দিছিলে যে শুক্ৰবাৰ ভিতৰত মোক সময় দিব লাগিব, মই কিন্তু কাৰেক্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সেই মৰ্মে যোৰহাট স্মাৰ্ট আৰক্ষী যিটো কাৰেক্ট কৰিলে তাক আমি ধন্যবাদ জনাইছোঁ। অকল কাৰেক্ট কৰিলেই নহ'ব, সমীৰণ বৰুৱাৰ লগত যিসকল সংগু পংগু লৈ কিনি তেওঁক জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিলে, থু চেলেকালে, ভৰি চেলেকালে, সকলো সংগু পংগু কিন্তু কাৰেক্ট কৰিব লাগিব। তালিবানী শাসন কিন্তু অসমত নচলিব, এইটো যোৰহাট আৰক্ষীয়ে দেখাই দিলে, তাৰ কাৰণে ধন্যবাদ দিলোঁ। এতিয়া কথা হ'ল সকলোকে অতি শীঘ্ৰে কাৰেক্ট কৰি পেলাই কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যোৰহাট আৰক্ষীয়ে। আৰু যোৰহাট আৰক্ষীয়ে যিটো চাৰ্জশ্বিট বনাব এইটো কঠোৰ পৰা কঠোৰ বনাব লাগিব। আৰু মহামান্য আদালতৰ ওপৰত আমাৰ আস্থাক বিশ্বাস আছে, যোৰহাট আৰক্ষীৰ ওপৰত আস্থাক বিশ্বাস আছে, তেওঁলোকে যাতে খুব সোনকালে যাতে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ প্ৰতি আমি কিন্তু এটা মহামান্য আদালতত অনুৰোধ কৰিলোঁ, আৰু এই বিশ্বাসটো আমাৰ অটুট আছে। যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ২৪ ঘণ্টাৰ এটা সময়সীমা বান্ধি দিছিলোঁ সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ। তেখেতে যিটো এটা কৰ্মকাণ্ড কৰিছিলে, এজন চাহ জনগোষ্ঠী মানুহক ভৰি চেলেকাই, থু পেলাই ভৰি চেলেকাবলৈ বাধ্য কৰাইছিলে। গতিকে এইটো মানৱ সমাজৰ কাৰণে এটা লজ্জাজনক ঘটনা। এতিয়া চাহ জনগোষ্ঠী বুলিয়ে নহয়, এইটো কোনো মানুহকে তেনেকুৱা ঘটনা কৰিব নালাগে বুলি আমি ভাবোঁ। কাৰণ এটা মানৱ সভ্য সমাজত এইটো তেওঁ সভ্য সমাজত জীয়াই থকাৰ তেওঁৰ অধিকাৰ নাই। কাৰণ এজন চৰকাৰী বিষয়া, চৰকাৰী চাকৰিত কৰ্মৰত থকা এজন ব্যক্তিয়ে এনেধৰণে ঘটনা কৰাটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি পুনৰবাৰ যোৰহাট আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ২৪ ঘণ্টাৰ ভিতৰতে তেওঁক কৰায়ত্ব কৰিলে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।